আছে থাউমুন কংগন তেখেত আছিলে আমাৰ বৰগোহাঁই বংশৰ আদি পুৰুষ থাউমুন কংগন হয় লাচিত বৰফুকনক আজি মানে চৰকাৰে বা অসম চৰকাৰে ভাৰত চৰকাৰে বিশ্ব ইতিহাসলৈ গৈছে আমি তাৰ কাৰণে আমি অতি গৌৰৱান্বিত কিন্তু সমান্তৰালভাৱে ফ্ৰাচেংমুং বৰগোহাঁইকো কিন্তু আমি পৰিচয় কৰি দিয়া বিশ্বৰ আগত পৰিচয় কৰি দিয়াটো দায়িত্ব আছে যে বৰগোহাঁই বংশধৰসকলে কোনো ৰাজকীয় হওক যিকোনো কাৰণত নিজৰ দায়িত্ব বা ইফাল সিফাল নকৰে বা কূটনীতিত ইমান আমি যদিও কূটনীতি পাৰ্গত বুলি হ'লেতো মন্ত্ৰী হ'ব পাৰিব কিন্তু কুটিল ৰাজনীতি নকৰে নমস্কাৰ চাই আছে TNV আসাম আৰু আজি মই আহিছোঁ শতবৰ্ষ বৰগোহাঁই বংশাৱলীলৈ আৰু বৰগোহাঁই বংশাৱলীলৈ আহি মই ভাবিছোঁ যে বৰগোহাঁইৰ ইতিহাস নাজানিলে আমি বৰগোহাঁই বংশাৱলীলৈ আহি লাভ নাই সেইকাৰণে বৰগোহাঁই বংশাৱলীৰ সন্মানীয় সভাপতি মাননীয় মুহি বৰগোহাঁই তেখেতৰ ঘৰ আপোনাৰ ধেমাজিৰ পৰা আহি নাজিৰা মেছাগড়ত আজি বাহৰ পাতি আছেই আৰু তেখেতৰ লগত কিছু আলাপ কৰোঁ আহক বৰগোহাঁই বংশাৱলীৰ সন্মানীয় সভাপতি মুহি বৰগোহাঁইৰ কাষত আছোঁ আচলতে প্ৰথমতে মই জনাইছোঁ নতুন প্ৰজন্মই জানিব লাগিব যে বৰগোহাঁই পদবী কেতিয়াৰ পৰা সৃষ্টি হৈছিল আৰু বৰগোহাঁই বংশটো কেতিয়াৰ পৰা আৰম্ভ হৈছে মই গোটেই কথাখিনি নতুন প্ৰজন্মৰ কাৰণে যিসকল বৰগোহাঁই নতুন প্ৰজন্মই এতিয়াও গোটেই নিজৰ ইতিহাস নাজানে শিপাডাল নাজানে তেখেতসকলৰ জ্ঞাতাৰ্থে এই গোটেই কথাখিনি জনাব বিচাৰিছোঁ মই অকণমান জানিব বিচাৰিম বৰগোহাঁই ইতিহাস সম্পৰ্কে বৰগোহাঁই ইতিহাস বুলি ক'বলৈ গ'লে চাওলুং চুকাফাই 1228 খ্ৰীষ্টাব্দত যেতিয়া মামুং লুৰৰ পৰা পাটকাই পৰ্বত পাৰ হৈ আহিছিলে অসমলৈ এই সোণৰ অসম গুহাৰ মানসেৰে অসমৰ সোণৰ শস্যৰে ভৰা অসমলৈ আহিছে তেতিয়াই 1228 খ্ৰীষ্টাব্দত চাওলুং চুকাফাৰ লগত যিসকল সহস্ৰ আহিছিলে এইসকলৰ ভিতৰত প্ৰধান সহস্ৰবিলাকৰ ভিতৰত অন্যতম এজন প্ৰধান আছিলে থাউমুন কংগন তেখেত আছিলে আমাৰ বৰগোহাঁই বংশৰ আদি পুৰুষ থাউমুন কংগন হয় তেখেতৰ পৰাই যিমানক গতানুগতিকভাৱে যিসকল বৰগোহাঁই পদবী হ'ল বংশধৰসকলৰ পৰিচয় তেতিয়াৰ পৰাই লিপিবদ্ধ কৰা এটা আমাৰ পৰম্পৰা আছিলে এই পৰম্পৰাটো অটুট ৰাখি আধুনিক কালত 1921 চনত প্ৰথম সদৌ বৰগোহাঁই বংশাৱলীখন প্ৰতিষ্ঠা কৰা হৈছিলে এতিয়া মই যে তেখেতৰ অসমীয়া নাম আছে নেকি বা আমি আমাৰ থাউমুন কংগনৰ মই অসমীয়া তেনেকুৱা নাম নাই তেখেতৰ এখন সম্পূৰ্ণ টাই ভাষাৰ নাম আছিলে তেতিয়াৰ পৰাই বৰগোহাঁই পদবীটো চলি আছিলে নেকি তেতিয়াৰ পৰা পদবী আহোম ৰাজত্ব কালৰ শেষজনলৈকে আছিলে আৰু তাৰ পাছত তেওঁলোকৰ পাছতো যিসকল বৰগোহাঁই আমাৰ যিটো পংক পৰিচয় আমাৰ বৰগোহাঁই বংশ বুলি ক'লে অন্য এতিয়া আজিৰ তাৰিখত কোনো ৰাজনীতি বা কিবা অন্য ধৰণৰ নাই আমাৰ বংশ পৰিচয়টো হ'ল মূল আমাৰ লক্ষ্য বংশ পৰিচয় আমাৰ বিভিন্ন ঠাইত সিঁচৰিত হৈ আছে এইসকলক একত্ৰিত কৰি তেখেতসকলৰ কৰ্ম বিকাশ নৱপ্ৰজন্মৰ মাজত ভাতৃত্ববোধ গঢ়াই তোলা এইটো আমাৰ বৰগোহাঁই বংশাৱলীৰ মূল উদ্দেশ্য আমাৰ শেষৰজন বৰগোহাঁই কোন আছিলে শেষৰজন বৰগোহাঁই মই নাম চাব লাগিব বৰগোহাঁই সতী জয়মতী দেউতাক আছিলে তেওঁ আমাৰ পঞ্চম পুথাও আমাৰ উল্লেখযোগ্য বৰগোহাঁইসকলৰ ভিতৰত কাৰ নাম ল'ব উল্লেখযোগ্য বৰগোহাঁই বুলি ক'লে আপুনি চাওক প্ৰথম উল্লেখযোগ্য ফ্ৰাচেংমুং বৰগোহাঁই থাউমুন কংগন আছে আৰু ইয়াৰ পাছত যদি আমি তাৰ পাছলৈ যাওঁ আমি ফ্ৰাচেংমুং বৰগোহাঁই মূলা গাভৰুৰ মানে পতি স্বামী যিজন ফ্ৰাচেংমুং বৰগোহাঁই প্ৰথম শদিয়া খোৱা গোহাঁই হিচাপে তেখেতক শদিয়াত ৰাজ কৰিবলৈ দিছিলে শাসন কৰিবলৈ দিছিলে সেইজন ফ্ৰাচেংমুং বৰগোহাঁয়ে মানে তুৰ্বকৰ লগত যুদ্ধ কৰি অন্যায়ভাৱে তেখেতক হত্যা কৰা হৈছিলে আৰু এই হত্যা কৰাৰ প্ৰতিশোধ ল'বৰ কাৰণে মূলা গাভৰুৱে খুব তাৎক্ষণিকভাৱে সৈন্য সামন্ত গঠন কৰি তেখেতে নিজেই ঘোঁৰাত উঠি যুঁজ কৰা আমাৰ উদাহৰণ আছে তেখেতে বহুতো
মোগলক সেনাক কচকতা দিছিলে, আকৌ লাষ্টত তেখেতে প্ৰাণ আহুতিও দিছিল। মই আৰু এটা কথা জানিব বিচাৰোঁ, যিটো আমাৰ আহোম ৰাজত্ব কালত যেতিয়া এইটো গোটেইটো গণতান্ত্ৰিক আছিলে, মই এনে চাওঁ যেতিয়া মই বুজি পাওঁ যে যেতিয়া ৰজাই নিজে একো নিৰ্দেশ দিব নোৱাৰে, যেতিয়ালৈকে বুঢ়াগোহাঁই বৰগোহাঁই বৰপাত্ৰ গোহাঁই সিদ্ধান্ত নলয় নিদিয়ে, এতিয়া এই বৰগোহাঁইসকলৰ মূল দায়িত্বটো কি আছিলে? মানে পাত্ৰমন্ত্ৰী হিচাপে যিখিনি দেশ শাসন কৰিবৰ কাৰণে কূটনীতি ৰণনীতি তৈয়াৰ কৰা, কাক সেনাপতিক পাতি কেনেকৈ শাসন কেনেকৈ কৰিব লাগে, তেওঁলোকৰ দায়িত্ব আছিলে। ৰজাক মন্ত্ৰণা দিয়াতে হ'ল মন্ত্ৰী। এই মন্ত্ৰীত্বৰ দায়িত্বত প্ৰথম অৱস্থাত বৰগোহাঁই বুঢ়াগোহাঁই আছিলে। যেতিয়া শাসনৰ মানে পৰিধি বাঢ়ি গ'ল, তেতিয়া তেওঁলোকে বৰপাত্ৰ গোহাঁই দায়িত্ব পদবীটা দিবলগীয়া হ'ল। আৰু এই ফাচেংমুং বৰগোহাঁই এইকাৰণেই তেখেতে অন্যান্য, কাৰণ তেখেতে ৰাজমন্ত্ৰী হৈও কেৱল ৰজাক মন্ত্ৰণা দিয়াতে ব্যস্ত থকা নাছিলে, তেখেতে আৱশ্যক হ'লে যুদ্ধ কৰিব পাৰিছিলে। লাচিত বৰফুকনক আজি মানে চৰকাৰে বা অসম চৰকাৰে ভাৰত চৰকাৰে বিশ্ব ইতিহাসলৈ গৈছে, আমি তাৰ কাৰণে আমি অতি গৌৰৱান্বিত। কিন্তু সমান্তৰালভাৱে ফাচেংমুং বৰগোহাঁইকো কিন্তু আমি পৰিচয় কৰি দিয়া, বিশ্বৰ আগত পৰিচয় কৰি দিয়াটো দায়িত্ব আছে। কাৰণ ফাচেংমুং বৰগোহাঁইও তুৰ্বকৰ যুদ্ধত তুৰ্বকৰ লগত যুঁজ কৰি গৈছে, আৰু তাৰ উদাহৰণ তেখেতৰ পত্নীয়ে একে ৰাতিৰ ভিতৰতেই সৈন্য সামন্ত গঠন সৃষ্টি কৰি যুদ্ধত হেৰি কৰিছিলে। সেইকাৰণে আপুনি যিটো প্ৰশ্ন কৰিছে, বিশেষ বৰগোহাঁই বংশধৰসকলৰ বুলি ক'লে আমি ফাচেংমুং বৰগোহাঁই, ইয়াৰ পাছত আপুনি সতী জয়মতী ৰাইজৰ মংগলৰ কাৰণে, দেশৰ মংগলৰ কাৰণে তেখেত বিশেষ ইমান অত্যাচাৰতো নিজেই প্ৰাণ আহুতি দিছিলে। এতিয়া লাই থেপেনা বৰগোহাঁই বুলি আপুনি যে কয়, লাই থেপেনা বৰগোহাঁই হ'ল সতী জয়মতীৰ দেউতাক, ৰাজমন্ত্ৰী। তেখেতে যদি ইচ্ছা কৰিলেহেঁতেন যে এই ৰজাই যে মাতি আনি সতী জয়মতীক যে শাস্তি প্ৰদান কৰিছিলে, তেখেতে আজিৰ দিনত হোৱা হ'লে ইয়াতে নিশ্চয় এটা কূটনীতি হ'লহেঁতেন, যাৰ কাৰণে তেওঁ নিজৰ জীয়েকক এই শাস্তিৰ পৰা বচাব পাৰিলেহেঁতেন। কিন্তু সেইটো নকৰি লাই থেপেনা বৰগোহাঁয়ে এতিয়া কেৱল ৰাজতন্ত্ৰৰ ওপৰত যিটো বিশ্বাস, ৰজাৰ লগত যিটো আত্মবিশ্বাস, সেই বিশ্বাস কৰি ৰাজতন্ত্ৰৰ ওপৰত বিশ্বাসতা কৰি বিশ্বাস ভংগ নকৰাৰ কাৰণে তেওঁ জানিছিলে যে দেশৰ কাৰণে দিবলগীয়া হ'লে মোৰ ছোৱালীও দিলেও মোক কোনো আপত্তি নাই, কিন্তু দেশখন বাচিবলৈ জাতিটো বাচিব লাগিব। সেইকাৰণে তেওঁ এইডোখৰত কোনো বিধি পথালি দিয়া নাছিলে। সেইকাৰণে আমাৰ বৰগোহাঁই বংশধৰসকলক আমি এইটো কাৰণে ক'ব পাৰোঁ যে বৰগোহাঁই বংশধৰসকলে কোনো ৰাজকীয় হওক যিকোনো কাৰণত নিজৰ দায়িত্ব বা ইফাল সিফাল নকৰে, বা কূটনীতিত ইমান আমি যদিও কূটনীতি পাৰ্গত বুলি হ'লেতো মন্ত্ৰী হ'ব পাৰিব, কিন্তু কুটিল ৰাজনীতি নকৰে। মই এইখিনি এটা কথা কওঁ যে আহোম ৰাজত্ব কালৰ যি আহোম ৰাজত্ব যি চলি গৈছিলে 600 বছৰীয়া গৌৰৱ উজ্জ্বল ৰাজত্বত, সেই আহোম ৰাজত্বত আজি সৌৰ্য বিজয় পৃথিৱীৰ ভিতৰত চহকী এটা আহোম জনগোষ্ঠী, টাই আহোম জনগোষ্ঠীত কিন্তু এই ৰাজত্বত সকলোতকৈ এটা গুৰুত্বপূৰ্ণ ভূমিকা বৰগোহাঁইসকলে পালন কৰিছিলে। আৰু এতিয়া আপোনালোকে নিশ্চয় গম পাইছে যে যিদৰে লাচিত বৰফুকনে বীৰত্ব প্ৰদৰ্শন কৰি মোগলৰ বিৰুদ্ধে যুঁজি অসমক উদ্ধাৰ কৰিছিল, তাৰ পূৰ্বেই ফাচেংমুং বৰগোহাঁই এজন মাত্ৰ মন্ত্ৰী নাছিলে, তেখেতে যুদ্ধ কৰিব পৰা সম্পন্ন এজন যুদ্ধবীৰ আছিলে। আৰু সেইজন বীৰকো সমান্তৰালভাৱে গুৰুত্ব প্ৰদান কৰাটো কিন্তু বৰগোহাঁই বংশাৱলীয়ে বিচাৰে। এই কথাটো কিন্তু আজিৰ বংশাৱলীত তেখেতসকলে উল্লেখ কৰিছে সভাপতি মহোদয়, আৰু এই কথাটো কঢ়িয়াই লৈ যোৱাৰ প্ৰয়োজন, নতুন প্ৰজন্মৰ মাজলৈ ফাচেংমুং বৰগোহাঁই কোন, তেখেতৰ ইতিহাস পঢ়াৰ প্ৰয়োজন আছে, লাই থেপেনা বৰগোহাঁইৰ ইতিহাস পঢ়াৰ প্ৰয়োজন আছে। বহুজনে বহু কথা বিকৃত কৰি থাকে, কিন্তু এই আচলতে বৰগোহাঁই বংশাৱলীৰ পৰা আমি তেখেতসকলৰ বংশধৰসকলৰ পৰা তেখেতৰ মনোভাৱ বুজিবলৈ চেষ্টা কৰিলোঁ। এতিয়া আপোনালোকৰ পৰিকল্পনা কি? আমাৰ এতিয়া পৰিকল্পনাবিলাক আমাৰ ৰাজনৈতিক পৰিকল্পনা নাই, কিন্তু আমাৰ বৰগোহাঁই বংশধৰসকলে বা তথাপিও টাই আহোমসকলে যে নেতৰ যিটো সসন্মানে যাতে আমি জীৱন নিৰ্বাহ কৰিব পাৰোঁ, আমাৰ স্বজাতিৰ বংশধৰসকলক যাতে আমি উপযুক্ত কৰি আমি অসমৰ হকে মাত মাতিব পৰাকৈ, অসমৰ বাবে চিন্তা চৰ্চা কৰিব পৰাকৈ, দেশখনৰ কাৰণে চিন্তা চৰ্চা কৰিব পৰাকৈ আমাৰ নৱপ্ৰজন্মক যাতে আমি উদ্বুদ্ধ কৰিব পাৰোঁ, এইটো হ'ল আমাৰ পৰিকল্পনা। আমাৰ পৰিকল্পনা আমি 1228 খ্ৰীষ্টাব্দৰ পৰা এতিয়ালৈকে হাজাৰ বছৰলৈকে যেন আমাৰ যিখন বংশাৱলী বা বংশলতিকা, এইখন বংশলতিকাখন যাতে যুগমীয়া হৈ থাকে, আমি তাৰ কাৰণে আমি পৰিকল্পনা কৰিছোঁ। বিশেষকৈ আমি বৰগোহাঁইসকলে এনেকুৱা এজন বৰগোহাঁই থাকি যাব নালাগে,
আৰু যিজন বৰগোহাঁই তেওঁ নিজৰ পৰিচয় আমি বংশলতিকাত লিপিবদ্ধ কৰিবলৈ সক্ষম নহ'ব। গতিকে সকলো বংশধৰক আমি অনুৰোধ জনাম যে আমি বংশলতিকা যিখন আমাৰ এইখনে হয়তো এনেকুৱা এখন বংশলতিকা, হয়তো আমি কোনো জাতিয়ে হয়তো এনেকুৱা বংশধৰ আজি 800 বছৰ, প্ৰায় 800 বছৰ, আজি মাত্ৰ 4টা বছৰ পাৰ হ'বলৈ আছে সম্পূৰ্ণ হ'বলৈ আছে। 800 বছৰ আগৰ যিজন আদিপুৰুষ সেইজনৰ পৰা এতিয়ালৈকে মোৰ নাতি পৰিণতিসকলকে যি বংশ পৰিচয় একেডাল এনাজৰিত আমি বান্ধি ৰাখিবলৈ সক্ষম হৈছোঁ। মই এটা কথা অনুভৱ কৰোঁ, এইটো আপুনিও নিশ্চয় অনুভৱ কৰে, নতুন প্ৰজন্মই যদি ইতিহাস নাজানে, যদি নিজৰ ইতিহাস নিজৰ শিপাডাল নাজানে, তেতিয়াহ'লেতো দিগদাৰ হ'ব জাতিটোৰ কাৰণে। ইতিহাসটো পাঠ্যপুথিৰ পৰা উঠাই গুচি গৈছে সৰু কালত। পাঠ্যপুথিটো আমি বুৰঞ্জীটো পাঠ্যপুথিটোতো বাধ্যতামূলকেই কৰিব লাগে। এই কাৰণে চৰকাৰে ইয়াক মানে এলিমেণ্টাৰী ছাবজেক্ট হিচাপে ৰাখিছিলে, সেইটো আমি নাজানো। এইটো ভূগোল আৰু বুৰঞ্জী, ভূগোল বুৰঞ্জী নাজানিলে কোনো শিক্ষিত হ'বলৈ এজন প্ৰাপ্ত শিক্ষিত বুলি আমি ক'ব নোৱাৰোঁ। আমাৰ ধাৰণা বিজ্ঞান আমাক লাগিব, বিজ্ঞান প্ৰযুক্তি লাগিব, কিন্তু ভূগোল আৰু বুৰঞ্জীৰ বিষয়ে সম্যক জ্ঞান প্ৰতিজন নাগৰিকে জানিবই লাগিব। গতিকে যদি বুৰঞ্জী নাজানে, যিজনে বুৰঞ্জী নাজানে তেওঁ একোৱেই নাজানিব। গতিকে আমি বুৰঞ্জীটো আমি বাধ্যতামূলক কৰিবলৈ বিচাৰোঁ। আমাৰ আজি কালিলৈ আমাৰ মুকলি সভা হ'ব, আজি প্ৰতিনিধি সভা হৈছে, প্ৰতিনিধি সভাত গুৰুত্বপূৰ্ণ কেইবাটাও আমাৰ বিষয় আলোচনা হৈছে। গতিকে এই কথাখিনি আমি চৰকাৰক জনাম আৰু আমি জনসাধাৰণক জনাবলৈ আমি চিন্তা চৰ্চা কৰিম। এনেকুৱা এটা কথা আপোনাৰ মনলৈ আহে নেকি কেতিয়াবা? লাচিত বৰফুকনৰ যেনেকৈ পাঠ্যপুথিত এটা পাঠ ওলায়, এটা পাঠ দিছে, ফাচেংমুং বৰগোহাঁইৰ ওপৰত এটা পাঠ হওক, পাঠটো হওক, মানে পাঠটো আছিলেই, পাঠটো নথা নহয়। অসম বুৰঞ্জী যদি আছিলে এতিয়া যে আমাৰ এতিয়া নাই, এতিয়া ঠিক আছে। এই বস্তুটো আমি বৰগোহাঁই বংশধৰসকলে বংশাৱলীখনৰ পৰা আজি আমি সকলো স্তৰতে আমি আলোচনা কৰিছোঁ যে লাচিত বৰফুকনক আমি বিশ্ব দৰবাৰলৈ নিছোঁ। আমাৰ গৌৰৱ, অসমৰ গৌৰৱ, অসমীয়া জাতিৰ গৌৰৱ, ভাৰতৰ গৌৰৱ হৈ পৰিছে এতিয়া। কিন্তু গতিকে তেওঁক লৈ যাতে ৰাজনীতি কৰিছে, ৰাজনীতি মুনাফা যাতে আদায় কৰিবলৈ নিবিচাৰে কোনেও। লাচিত বৰফুকনক আজি আমি কৈছোঁ, এইকাৰণে কৈছোঁ যে কেৱল আমি বৰগোহাঁইসকলেই যে ইয়াতে ত্যাগ স্বীকাৰ কৰিছে এনে নহয়, বহুত আছে। তাৰ ভিতৰত আমি কৈছোঁ যে ফাচেংমুং বৰগোহাঁই যিজন হ'ল প্ৰথম শদিয়া খোৱা গোহাঁই, শদিয়া খোৱা গোহাঁই বুলি আমি মুখ্যমন্ত্ৰী মহোদয়ে কথা প্ৰসংগত আপোনাক কৈছোঁ যে মুখ্যমন্ত্ৰী মহোদয়ে অলপতে যোৱা বছৰ ঘোষণা কৰিছিলে যে শদিয়া খোৱা গোহাঁই এটা প্ৰতিমূৰ্তি স্থাপন কৰিব লাগিব। গতিকে আমি শদিয়া খোৱা গোহাঁই প্ৰতিমূৰ্তি স্থাপন কৰি যোৱাৰ লগতে এইটো আমাৰ এটা প্ৰশ্ন আহি পৰিছে যে শদিয়া খোৱা গোহাঁই বুলি ক'লে আমি কোনজন শদিয়া খোৱা গোহাঁই প্ৰতিমূৰ্তি স্থাপন কৰিম? আমি প্ৰকৃততে স্বাভাৱিকতে যিজনে আজি চাউলুং চুকাফাৰ অসম গৰুত্বজন বুলি ক'লে তাক কওঁ, আমি চাউলুং চুকাফাকে কওঁ। গতিকে শদিয়া খোৱা গোহাঁই বুলি ক'লে কিন্তু স্বাভাৱিকতে ফাচেংমুং বৰগোহাঁই হ'ব লাগে। আৰু ঠিক তেনেকৈ বীৰত্ব বুলি ক'লে আমি লাচিত বৰফুকন যেনেকৈ বীৰ, আমি বহুত গৌৰৱান্বিত, বহুত গৌৰৱান্বিত। লাচিত বৰফুকনৰ দৰে আমি এজন সেনাপতি আছিল আমাৰ আহোম বংশধৰসকলৰ ভিতৰত, আহোম ৰাজত্ব কালৰ সময়ত। ঠিক তেনেকৈ সেইটো ভাৰতৰ এটা প্ৰতিনিধিত্ব কৰিছিল তেখেতে। কিন্তু ঠিক তেনেকৈ আজি ত্যাগ বুলি ক'লে ফাচেংমুং বৰগোহাঁই ত্যাগখিনি কিন্তু কম নহয়, কোনো গুণে কম নহয়। তেওঁ ৰণত পৰিল বুলি, অন্যায় যুদ্ধত তেখেতক হত্যা কৰা হ'ল কৰিল বুলি তেখেতৰ নামটো লাচিত বৰফুকন বা অন্য যোদ্ধাসকলৰ ভিতৰত অৱৰ্ণিত হ'ব। এই কথা বিশ্বাস নকৰোঁ। তেখেতক এনেকৈ ৰখা হৈছে, তেওঁ মূলা গাভৰুৰ স্বামী, সেইভাগে যেন পৰিচালিত নহয়। এইটো কেতিয়াও হ'ব নালাগে। মূলা গাভৰু কেনেকৈ আহি গ'ল? মূলা গাভৰুৰ কথাটো কেনেকৈ আহিল? মূলা গাভৰুৰ কথাটো কথা পাতি আছোঁ বুলি মূলা গাভৰু কেনেকৈ আহিল? মূলা গাভৰুৰ ফাচেংমুং বৰগোহাঁই এটা হিষ্ট্ৰী আছে। ফাচেংমুং বৰগোহাঁই শদিয়া খোৱা গোহাঁইৰ কাৰণে পঠিয়াইছিলে, তাত শদিয়াত আছিলে। কিবা কাৰণত তেওঁ আকৌ এৰিলে, মানে ৰাজধানীলৈ আহিলে। তেওঁ পাছত এই গেপছটোত বুঢ়াগোহাঁই এজনক পঠালে শদিয়াক শাসন কৰিবলৈ। আকৌ যেতিয়া তুৰ্বক আক্ৰমণ যেতিয়া আহি গ'ল, তেতিয়া মানে এইটো আমাৰ কি কয়, এইটো হেৰি পাতি, এইটো কিন্তু মঙলতে ক'লে যে তুৰ্বক হ'ল এজন বাঘ। তুৰ্বকক কৈছে তুৰ্বক এজন বাঘ, এটা বাঘ, প্ৰকাণ্ড বাঘ। আৰু ফাচেংমুং হ'ল এখন জাল, বাঘ ধৰিব পৰা জাল। মাত্ৰ সেই দুটা কথাহে কৈছিলে মঙলতীয়ে। এই কথাত ৰজাই গম পালে যে ফাচেংমুং যদি তুৰ্বকক যদি
যদি পৰাজয় কৰিব লাগে ফাচেং মুঙকে পঠাব লাগিব। ফাচেং মুং আছিলে বৰগোহাঁই মন্ত্ৰী যদিও তেওঁ সেইখিনি সময়ত মন্ত্ৰী বাপটো তেখেতৰ হাতত নাছিল, কিন্তু তেওঁক আচলতে মন্ত্ৰী আছিল, কিন্তু তেওঁক সেনাপতি দিয়াৰ কাৰণে তেওঁতো কোৱা নাই যে মই মন্ত্ৰী হৈ যুদ্ধলৈ কিয় যাম, তেওঁ নাই কোৱা, তেওঁ যুদ্ধলৈ গুচি গ'ল। দায়িত্ব সেই দায়িত্ব পালন কৰি তেওঁ যুদ্ধৰ পৰা আগবাঢ়ি গ'ল। কিন্তু সেই য'ত আমাক কথিত আছে যে সেই যুদ্ধলৈ যোৱাৰ আগে আগে যুদ্ধলৈ যোৱাৰ আগতে তেওঁৰ পত্নীয়ে ৰাতিৰ ভিতৰতে কবচ বৈ দিব লাগে, বৈ দিয়া এটা পৰম্পৰা আছিলে, যেতিয়া তেখেতক কোনো শত্ৰুৱে পৰাজয় কৰিব নোৱাৰে। কিন্তু সেইদিনা কিবা কাৰণত তেখেতৰ শাৰীৰিক অসুস্থতা আছিলে, কিবা কাৰণত নোৱাৰাৰ কাৰণে এইটো আমাৰ এটা বিশ্বাস এটা থাকে যে সেইদিনাখন নোৱাৰাৰ কাৰণে গ'ল। কিন্তু যুদ্ধখন কিন্তু অন্যায় যুদ্ধ আছিলে, অন্যায় যুদ্ধ আমাক ক'ত আছে ৰঞ্জিত ক'ৰবাত পাইছোঁ যে তেখেতে মানে পূৰ্বকে ইমান প্ৰতিপন্নমতি আছিলে, পূৰ্বকো প্ৰতিপন্নমতিত আছিলে, তেওঁ সৈন্য পঠিয়াই দিছিলে, মহিলা সৈন্য পঠিয়াই দিছিলে। আমি মই বুৰঞ্জীত ক'ৰবাত পাইছোঁ মহিলাৰ লগত যুদ্ধ নকৰোঁ বুলি তেওঁ কৈছে, মই মহিলাৰ লগত কিয় যুদ্ধ কৰিম। স্বাভিমানী বৰগোহাঁই, স্বাভিমানী আহোম সেনাপতি কেতিয়াও মহিলাৰ লগত যুদ্ধ নকৰোঁ বুলি গুচি আহোঁতে পাছৰ ফালৰ পৰা তেওঁক অন্যায়ভাৱে হত্যা কৰা হ'ল বুলি আমাৰ বুৰঞ্জীয়ে ক'ৰবাত কয়। আৰু তাৰ এইটো কাৰণে প্ৰতিশোধ ল'বৰ কাৰণে মূলা গাভৰু গৈছিলে। গতিকে মূলা গাভৰু আমি মানে বীৰ বীৰাংগনা, কিন্তু বীৰাংগনা হ'লে কি কাৰণত কেনেকৈ বীৰাংগনাৰ ইতিহাস জানিব লাগিব। ইতিহাস জানিলেহে তেতিয়া ফাচেং মুং বৰগোহাঁই আচল বীৰত্বটো প্ৰকাশ পাব। তেতিয়া সেইখিনি সময়তে 7খন সোণৰ হেংদান পৰিছিলে, তাৰমানে 7জন সেনাপতিক তেওঁলোকে পৰাজয় কৰিছিলে। কিন্তু সেই যুদ্ধখনতো আহোম সেনা পৰাজয় নহ'ল, হাৰিলে, মাটিত মূৰটো কাটি অনা হ'ল। এনে এজন বীৰক আমি ইতিহাসৰ পৰা লুকুৱাই ৰাখিব, আমি মানে এইটো খুব নেগলেক্ট কৰি ৰখাটো আমাৰ কিন্তু যুক্তি নহয়। ইমান সময় যে বৰগোহাঁই বংশাৱলীৰ যিটো ইতিহাস, বৰগোহাঁই বংশাৱলীৰ ইতিহাস মুহি বৰগোহাঁইৰ দ্বাৰা খুব সুন্দৰকৈ আপোনালোকৰ আগত প্ৰকাশ কৰিলোঁ। মই নতুন প্ৰজন্মৰ কাৰণে খুব ভাল হ'ব। বিশেষকৈ ফাচেং মুং বৰগোহাঁইৰ ইতিহাস আজি খুব সুন্দৰকৈ ওলাই পৰিছে। কোন আছিলে ফাচেং মুং বৰগোহাঁই, মূলা গাভৰুৱে কিয় যুদ্ধলৈ যাবলগীয়া হৈছিলে, আৰু ফাচেং মুং বৰগোহাঁইক কিয় এতিয়া উপেক্ষিত হৈ আছে, আৰু উপেক্ষিত হৈ থকাটো তেখেতসকলে কেনেধৰণে গ্ৰহণ কৰে, যে লাচিত বৰফুকনৰ লগত সমপৰ্যায়ৰ এগৰাকী বীৰ বুলি তেখেতসকলে এতিয়াও মানি লয়। আৰু সেই ফাচেং মুং বৰগোহাঁইক এতিয়াও তেখেতসকলে এজন বীৰ হিচাপে জীয়াই ৰাখিবলৈ বিচাৰে, আৰু এই বৰগোহাঁই বংশধৰসকলে আজি তাকেই পৰিকল্পনা কৰিছে। মই আশা কৰিছোঁ আজি মুহি বৰগোহাঁইৰ লগত আমি যিখিনি কথা পাতিলোঁ সেইখিনিয়ে নতুন প্ৰজন্মক সহায় কৰিব।